এতিয়াও দেখা পোৱা গৈছে যে যথেষ্ট অনুৰাগী এই মুহূৰ্তটো আহি আছে। কাৰণ আজি দিনটোত যদি আপুনি চাই ৰাতিপুৱা 8 বজাৰ পৰা এতিয়ালৈকে প্ৰায় লাখৰ ওচৰা-ওচৰি অনুৰাগী জুবিনদাৰ অনুৰাগী আহি জুবিনদাক শ্ৰদ্ধাঞ্জলি জনালে। আৰু বিশেষতঃ বিভিন্ন কাৰ্যসূচী যিহেতু আছিল, আপুনি কৈছে যে 2000 ভকতে একেলগে নাম প্ৰসংগ কৰিলে, তাৰপিছত সহস্ৰাধিক গায়ন বায়ন প্ৰদৰ্শন কৰিলে, দিহানাম অনুষ্ঠিত হ'ল, যিটো দিহানামত বিভিন্ন কেইবাজনো শিল্পী উপস্থিত আছিল। তাৰ সমানে সমানে আজিৰ দিনটোত দেখা পোৱা গ'ল যে ছাত্ৰ নেতাৰ পৰা আৰম্ভ কৰি যিসকল শিল্পী আছে বা বিভিন্নজন যি ৰাজনৈতিক বিভিন্ন নেতা হওক, সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈলৈকে এই সকলোখিনি আহি জুবিনদাৰ এই অনুষ্ঠানত আহি উপস্থিত হ'লে। আৰু জুবিনদাৰ যি 13 দিনীয়া যি মাংগলিক কাৰ্য আৰু লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপস্থিত হ'ল। আৰু পৰিয়ালৰ লোকে আচলতে আজি সহস্ৰাধিক যি প্ৰায় লক্ষাধিক অনুৰাগীক আজি গৰিমা বৌয়ে নিজে উপস্থিত থাকি প্ৰণাম জনালে, মৰম দিলে। এই মুহূৰ্তত দেখা পোৱা গৈছে যে এতিয়াও মই সতীৰ্থ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দেখুৱাব যে এতিয়াও জুবিনদাৰ যি অস্থি আছে, জুবিনদাৰ যি চিতাভস্ম আছে, সেই চিতাভস্মৰ সন্মুখত এতিয়াও হাজাৰ হাজাৰ অনুৰাগীয়ে এনেধৰণেই দেখা পোৱা গৈছে জুবিনদাক এবাৰ ফুল ছটিয়াই এবাৰ জুবিনদাক সোঁৱৰিছে। জুবিনদা যে কাষতে আছে তাকে তেওঁলোকে অনুভৱ কৰিছে। আৰু এনেধৰণে আজি দিনটো পুৱাৰ ভাগৰ পৰাই এনেধৰণে এটা বিশেষ এনেধৰণে দৃশ্য দেখা পোৱা গ'ল, য'ত আজি সকলোৱে আহি ইয়াত আহি উপস্থিত হৈ এনেধৰণে আজি জুবিনদাৰ যি চিতাভস্মক এনেধৰণে ফুল দিয়া দেখা পোৱা গৈছে। এতিয়াও যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে, কাৰণ এতিয়াও গেটেদি জুবিনদাৰ অনুৰাগীসকল আহি আছে। আহি তেওঁলোকে এনেধৰণেই শাৰী পাতি তেওঁলোকে যি বেৰিকেড আছে, বেৰিকেডৰ মাজেদি এনেধৰণে তেওঁলোকে প্ৰৱেশ কৰিছে। আৰু প্ৰৱেশ কৰি য'ত চিতাভস্ম ৰখা হৈছে তাতে আহি ফুল ছটিয়াই তেওঁলোকে এনেধৰণে শ্ৰদ্ধাঞ্জলি জনোৱা দেখা পোৱা গৈছে। আৰু বিশেষতঃ যথেষ্টখিনি আজি স্বেচ্ছাসেৱক ইয়াত দিয়া হৈছিল আৰু যথেষ্টখিনি আৰক্ষী মোতায়েন কৰা হৈছিল। স্বেচ্ছাসেৱকসকলে যথেষ্টখিনি সহায় কৰিছে আৰু যাতে জুবিনদাৰ কোনো অনুৰাগীয়ে অসুবিধা নাপায় তাৰ কাৰণে পূৰ্ণ দৃষ্টি ৰাখিছে। আৰু বিভিন্নজন আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম, তথাপিও আমি পৰিৱেশটো এই মুহূৰ্তত দেখাই লৈছোঁ। আপুনি যদি চাই মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দেখাব যে কেনেধৰণে বেৰিকেডৰ মাজেদি জুবিনদাক ভাল পোৱা এইসকল অনুৰাগীয়ে আজি এনেধৰণে বহু সময় শাৰী পাতি তেওঁলোকে চিতাভস্মৰ কাষত একাজলি ফুল দিবৰ কাৰণে তেওঁলোকে এনেধৰণে অপেক্ষাত হৈ আছে। আপুনি যলৈকে চাই দেখিব যলৈকে চাই তলৈকে দেখিব আপুনি জুবিনদাৰ এইসকল অনুৰাগী। ইয়াত আপোনালোকে দেখা পাব এনেধৰণে জুবিনদাৰ অনুৰাগীসকলে আহি এনেধৰণে ইয়াতে ভিৰ কৰিছে। আৰু তাৰ সমানে আজি পুৱা যিটো খবৰ আহিছিল যে শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, তাৰ লগে লগে যেন যিসকল অনুৰাগী আছিল তেওঁলোকে মাজত এটা আশাৰ সঞ্চাৰ হৈছিল আৰু সকলোৱে দাবী কৰিছিল যে ন্যায় পাব লাগে, জুবিনদাৰ মৃত্যু ন্যায় পাব লাগে। ইতিমধ্যে আজি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে আটক কৰিছে। এতিয়া কি বিচাৰে আপোনালোকে? এইটো উচিত শাস্তিটো বিচাৰোঁ আমি, যাতে তেওঁলোকৰ এটা ভাল আমাৰ ৰায়দণ্ড আইনে দিয়ে আৰু যাতে তেওঁলোকক আমি ফাঁচী কাটত বিচাৰিছোঁ। এনেধৰণে আজি প্ৰত্যেকজন জুবিন অনুৰাগীয়ে হয়, কি ক'ব এতিয়া? শান্তনু মহন্ত আৰু সিদ্ধাৰ্থ গোস্বামীক এৰেষ্ট কৰিব লাগে আৰু তেওঁ উচিত শাস্তি এৰেষ্ট হৈছে তেওঁলোক, কিন্তু উচিত তদন্তটো নোহোৱালৈকে আমি অসমৰ ৰাইজ মনে মনে নাথাকোঁ। কাৰণ আমাৰ প্ৰাণৰ এজন শিল্পী অকালতে হেৰাই গ'ল, সেইজন আমি 50 বছৰলৈ ঘূৰাই নাপাওঁ, হয় নহয়? 50 বছৰলৈ ঘূৰাই নাপাওঁ। জুবিন দাক আমি 50 নালাগে, একেবাৰে জীৱনত নাপাওঁৱেই। গতিকে তেওঁক হত্যা কৰা মানুহকেইজনক সোনকালে এৰেষ্ট কৰিব লাগে আৰু উচিত শাস্তি পাব লাগে। নহ'লে এই মুহূৰ্তত আমি কথা পাতিব বিচাৰিম জুলখন আছে। জুল, যিহেতু আজি এটা অনুৰাগীসকলৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে যে দুইজন ইতিমধ্যে যিজন শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, সোধা পোছা অব্যাহত আছে। জুবিন অনুৰাগীয়ে ইমান ধৰণে কষ্ট কৰি লাখৰো অধিক আজি জুবিন অনুৰাগীয়ে যোৰহাটত উপস্থিত হৈছে, এই মুহূৰ্তত কি ক'ব? দুখীয়ে কেনেধৰণে শাস্তি পোৱাটো বিচাৰে? আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰা এই হত্যাকাৰী কেইজন শাস্তিটো পাব লাগিব, সি নিশ্চিত। হত্যাৰ তেওঁ মৃত্যুৰ পিছৰে পৰা সেই কথা অসমৰ কোটি কোটি জনসাধাৰণে দাবী উত্থাপন কৰি আহিছিলে। আজি 13 নম্বৰ দিনত সেই দুজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে। হত্যাকাৰীজনক গ্ৰেপ্তাৰ কৰা মানে হত্যাকাৰীজন শাস্তি দিয়া নহয়, কিন্তু গ্ৰেপ্তাৰ কৰাৰ পিছত যি আইনী প্ৰক্ৰিয়া হ'ব, আইনী প্ৰক্ৰিয়াত যাতে আইনী প্ৰক্ৰিয়াৰ সুৰুঙাৰ সুবিধা লৈ সেই হত্যাকাৰী ওলাই যাব নোৱাৰে, তাৰ কাৰণে পানী নসৰকা ব্যৱস্থা ল'ব লাগিব গৃহ বিভাগে। আইনে নিজৰ বাট বুলিব, আইনে নিজৰ বাট বোলোতে যাতে সেই বাটত সুৰুঙাৰে ওলাই যাব নোৱাৰে, সেই সুৰুঙা বন্ধ কৰাৰ দায়িত্ব কিন্তু চৰকাৰৰ, সেই সুৰুঙা বন্ধ কৰাৰ দায়িত্ব গৃহ বিভাগৰ। তাৰ লগে লগে মই এটা কথা ক'ব খোজোঁ, এজন চিজাৰ ৰোগ থকা ব্যক্তি জুই আৰু পানীৰ পৰা আঁতৰত থাকিব লাগে, ডাক্তৰে সেই কথা অৱগত কৰিছিলে। তাৰপিছতো সাগৰৰ পানীত নুমাই নিৰ্জন ঠাইত গৈ সাগৰৰ পানীত সাঁতুৰিবলৈ দি
ইয়টৰ ওপৰত বহি খিলখিলাই হাঁহি ভিডিঅ' কৰি থকা সেই ছিংগাপুৰৰ অসমীয়া ব্যক্তিসকল, সেইসকলকো চোঁচৰাই আনি শাস্তি দিব লাগিব, দৃষ্টান্তমূলক শাস্তি দিব লাগিব। এই অসমৰ এই সম্পদক হত্যা কৰা কোনোজন ব্যক্তিয়ে যাতে সাৰি যাব নোৱাৰে, চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে।